আসসালামু আলাইকুম এণ্ড হেল্ল' এভৰিৱান। আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আলহামদুলিল্লাহ আপোনালোকৰ দুৱাতে আমি সকলো ভালে আছোঁ। আৰু আজি নিশ্চয় আপোনালোকে থাম্বনেইলটো চাই কেনে গম পাইছে চাগে মই কিহৰ ওপৰতে কথা পাতিব বিচাৰি আছোঁ। তো নিশ্চয় আপোনালোকে যিটো দেখা পাইছে সেইটোৱে ৰাইট হয়। মই আজি নহৰু আৰু আদাৰ পেষ্টটো কিমান দিনৰ কাৰণে মই ষ্ট'ৰ কৰি কেনে ৰাখোঁ আৰু কেনেকৈ ৰাখোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু কিমান দিনলৈকে ৰাখিব পাৰিব সেইটো তাৰমানে 2-3 মাহৰ কাৰণে আপুনি যদি বনাই কেনে এনেকুৱা মই যেনেকুৱা কৰিম সেইটো যদি আপোনালোকে বনাই কেনে ৰাখি দিয়ে তেতিয়াহ'লে আপোনালোকৰ বহুত সুবিধা হয়। কেতিয়াবা আলহী আহিলে বহুত পটাপট নহৰুটো চিলোৱাও নাযায়, একো কৰা নাযায়। তো আপোনালোকে যদি এনেকুৱা ধুনীয়াকৈ পেষ্ট বনাই কেনে ডিপ ফ্ৰিজাৰতে ৰাখি দিয়ে তেতিয়াহ'লে আপোনাৰ 2-3 মাহ একদম পাৰফেক্ট, একদম ধুনীয়া থাকিব। কোনো একো বেয়া নহ'ব, বেয়া গন্ধও নহ'ব, একোৱে নহ'ব। কাৰণ আপোনালোকে গম পায় যে ফ্ৰিজাৰত বস্তু ৰাখিলে একদম বেয়া নহয়, ধুনীয়াই থাকে। তো মই কেনেকুৱা কৰিম সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াতে মই নহৰু 1 কিলো চিলাই কেনে ৰাখিছোঁ আৰু আদা আধা কিলো ৰাখিছোঁ। আৰু এইটো মই এতিয়া আদাটো কাটি ল'লোঁ আৰু গ্ৰাইণ্ড কৰি কেনে এই পাল্ছ মুডতে কৰিছোঁ। পাল্ছ মুডতে অলপ দৰদৰা সেনেকুৱা কৰি হৈছে আৰু ইমান সেনেকুৱা পূৰা পেষ্ট বনোৱা নাই। সেইটো টেষ্টটো অলপ গুচি যায় আৰু সেইকাৰণে মই অলপ কম ৰাখিছোঁ, একদম পলিচ কৰা নাই। পলিচ কৰিলে কি হয় একচুৱেলতে টেষ্টটো গুচি যায়। তো মই ইয়াত নহৰুটো অলপ একদম পলিচ কৰা নাই, এনেকুৱা ৰাখিছোঁ আৰু আদাটো এনেকুৱা কৰিছোঁ। তাৰপিছতে কি কৰিলোঁ সেইটোত 1 চামুচ কৰি কেনে নিমখ দিলোঁ। নিমখ দি তাৰপিছতে গৰম তেল 1 চামুচ কৰি কেনে দিলোঁ। আৰু আপোনালোকে কি কৰিব এইটো ধুনীয়াকৈ 1 চামুচ তেল গৰম কৰি কেনে পূৰা ধুনীয়াকৈ গৰম কৰি ল'ব আৰু 1 চামুচ কৰি কেনে ধুনীয়াকৈ দুইটাতে পূৰা মিক্স কৰি ল'ব। মিক্স কৰি কেনে আপোনালোকে যদি ভাবে বোলে যে একেলগে নহৰু আৰু আদা বটি কেনে ৰাখি দিব সেইটোও পাৰিব, কিন্তু মই আলাদাকৈ ৰাখিছোঁ আৰু সেইটোতে মোৰ সুবিধা হয়। আৰু তো ঈদ আহিলে বহুত দিন ৰাখিব পাৰি।